মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক। আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য, আপোনালোকৰ বক্তব্য আগবঢ়াওক। আইনে আইনৰ মাজেৰে গতি কৰিব। আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছো, কভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলো। বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলো। আৰু জীৱনত এটা দিন আহিছিল যে PPE কিট পিন্ধিও কভিডৰ ICUৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিল। আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে, তাৰ পৰা মই পৃথক নহয়। আৰু সেই কাম মই কৰিবই লাগিব। আৰু সেইকাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ। আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম, দায়বদ্ধতাৰে সৈতে মই পালন কৰিম। আগতেও বহু এনেকুৱা ঘটনা হৈছে, আসামী কেতিয়াবা 2টা দিন পলাই থাকে। কিন্তু আইনৰ হাত বহু দীঘল, আইনৰ ধৈৰ্য আছে। আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে। আৰু আইনে কাকো ৰেহাই নিদিয়ে। অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে, শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে। আৰু সেইকাৰণে কাৰোবাৰ মনত অকণমানো